মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আটাইতকৈ ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কালিলৈ মানে 10 এপ্ৰিলত দিবনে সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে আৰু বহুতো চেনেলে অলৰেডি নিউজ কৰি দিছে যে 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব আৰু বহুত ৱেবছাইট ঘোষণা কৰি দিলে আটাইতকৈ ডাঙৰ কথা নিউজ লাইভৰ নিচিনা এটা সংবাদ মাধ্যমেও কোনো ধৰণৰ ভিত্তি নোহোৱাকৈ প্ৰচাৰ কৰি দিলে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কালিলৈ অৰ্থাৎ 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে 100% নিদিয়ে কিয় নিদিয়ে কেনেকৈ নিদিয়ে সকলো কথা কম তাৰ আগতে কৈ লওঁ সদায় সত্য বাৰ্তা দিওঁ আপোনালোকৰ বাবে ইনফৰমেশ্যন থকা নিউজ দিওঁ যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব এটা কথা হ'ল এইটো এটা স্ক্ৰীনশ্বট চাওক এইটো দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কিছু দেৰি আগতে ঠিক 9:30 এইটো এটা টুইট কৰিছে আৰু এটা ফেচবুক পোষ্ট দিছে যে অহা কালিলৈ 10 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা নহয় ফলাফল ইতিমধ্যে সাজু কৰা হৈছে ফলাফল 10 তাৰিখে নহয় কেতিয়া দিব ফলাফল দিয়া হ'ব অহা 13 এপ্ৰিলত নাইবা বিহুৰ পাছত 19 এপ্ৰিলত এই দুটা দিনৰ বাদে বেলেগ দিনত ফলাফল দিয়াৰ এতিয়ালৈকে অৱকাশ দেখা নাই আৰু এই ঘোষণা আপোনালোকক হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে নিজে কৈছে যে অহা কালিলৈ অৰ্থাৎ 10 এপ্ৰিলত কোনো ধৰণৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা নহয় এটো 100% শিওৰ একাৰণে আপোনালোকে পেনিক নহব মিছা বাতৰিত ভুল নাযাব সদায় সঁচা কথা আৰু সত্য প্ৰচাৰত গুৰুত্ব দিব আৰু যদি চেনেলটো কথা কেখা ভাল পালে তেতিয়াহলে সদায় এনেকুৱা ধৰণৰ ইনফৰমেশ্যন মই নিজৰ ইউটিউব চেনেলত পুনৰবাৰ আকৌ অৱগত কৰিম কেতিয়া ৰিজাল্ট দিব আৰু কোন কেটা ৱেবছাইটৰ ৰিজাল্ট দিব আপোনালোকে চাই থাকিবলৈ চেনেলটো নটিফিকেশ্যন আৰু বেল আইকনটো দবাই ৰাখিব